নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৬ ছেপ্টেম্বৰ। আজিও সোমোৱা নাই অৰুণোদয় আঁচনিৰ টকা। কাইলৈ ৭টা আঁচনিৰ টকা প্ৰদান কৰা হ'ব মহিলাসকলৰ বেংক একাউণ্টত। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে ভাল খবৰ। যদি আপুনি ধন লাভ কৰা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। লগতে আজি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত ১০,০০০ কোটি টকা প্ৰদান কৰা হৈছে দুৰ্গা পূজাৰ উপহাৰ। আৰু কাইলৈও প্ৰদান কৰা হ'ব দুৰ্গা পূজাৰ ১০,০০০ কোটি টকা উপহাৰ। আপুনি পালেনে? লগতে ১ অক্টোবৰৰ পৰা ৰাজ্যত সলনি হ'ব কেইবাটাও নতুন নিয়ম। কি নিয়ম সলনি হ'ব নিশ্চয় জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয়ৰ ধন পালেনে? ইয়াতে কমেণ্ট কৰি জনাই দিয়ক। যদি আজিলৈকে ধন পোৱা নাই তেন্তে শীঘ্ৰে কৰক এই কাম, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ল চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিলে। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে ১২৫০ টকাকৈ। কিন্তু এতিয়া আপুনি মেছেজ পোৱা নাই নেকি? যদি আপুনি এতিয়াও ধন লাভৰ মেছেজ পোৱা নাই তেন্তে শীঘ্ৰে পৰীক্ষা কৰক। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 036122370548 এইটো নম্বৰ এতিয়া ছেভ কৰি ৰাখক। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে চৰকাৰী টকা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত এটা নহয় দুটা নহয় ৭টাকৈ আঁচনিৰ টকা প্ৰদান কৰিছে। অকল আপোনাৰ একাউণ্টত সোমোৱা নাই। যদি আপুনি নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে চৰকাৰে এটা নতুন তালিকা প্ৰকাশ কৰিছে। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। যদি আপুনি ১ টকা এটা পাইছে তেনে ক্ষেত্ৰত অৰুণোদয় 3.0 হিতাধিকাৰীসকলে টকাটো লাভ কৰিব। হয় বন্ধু বান্ধৱীসকল, কাইলৈ সোমাব পাৰে আপোনাৰ একাউণ্টত ১২৫০ টকাকৈ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। প্ৰথমতে চেক কৰক আপোনাৰ ষ্টেটাছ, আপোনাৰ একাউণ্টত আপুনি টকাটো পাইছে নে নাই। আপুনি কেনেকৈ চেক কৰিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। আপোনাৰ বেংকত যাব নালাগে, আপোনাৰ নতুন নিয়মত চেক কৰিব লাগিব। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। কাইলৈ যদি আপোনাৰ একাউণ্টত টকাটো নাপায় তেনে ক্ষেত্ৰত আপুনি কি কৰিব নিশ্চয় জনাই দিম। তাৰপিছত অসমবাসী ৰাজত্ব আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ অংগনবাড়ী কৰ্মী, আশা কৰ্মী, জীৱিকা সখী লগতে টিউটৰ আৰু ৰান্ধনীৰ বৃদ্ধি পাব দৰমহা। ১ অক্টোবৰৰ পৰা ৰাজ্যত কেইবাটাও নতুন নিয়ম সলনি হ'ব। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ীৰ কৰ্মীসকলে। অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানে পাব চিন্তা চৰ্চা কৰিছে চৰকাৰে। ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ৰাজ্যৰ লাখ লাখ আশা কৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ বাবে ভাল খবৰ আহি পৰিছে। ২,২০০ টকাকৈ বৃদ্ধি হ'ল আশা ছুপাৰভাইজাৰৰ দৰমহা। আশা কৰ্মীসকলে ৩,০০০ কোটি টকাৰ সলনি এতিয়াৰ পৰা লাভ কৰিব ৪,০০০ কোটি টকা মাননি। ছুপাৰভাইজাৰসকলে ৯,০০০ টকাৰ সলনি লাভ কৰিব ১০,২০০ টকাকে। ১ অক্টোবৰৰ পৰা লাভ কৰিব বৰ্ধিত ধন। স্বাস্থ্য খণ্ডৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। কেৱল এয়াই নহয়, ১ অক্টোবৰৰ পৰা ৰাজ্যত বহুকেইটা নতুন নিয়ম সলনি হ'ব। তাৰপিছত অসমবাসী ৰাজত্ব আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সম্পূৰ্ণ সলনি হ'ব বিনামূলীয়া ৰেচন লোৱাৰ নতুন নিয়ম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো ১ অক্টোবৰৰ পৰা ৰেচন কাৰ্ড থকা প্ৰতিজন ব্যক্তিৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব। ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা আপুনি এটা নহয় দুটা নহয় ৪টাকৈ সুবিধা লাভ কৰিব। লগতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে প্ৰত্যেক মাহতে আপোনাৰ বেংক একাউণ্টত পাব টকা। হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। ১ অক্টোবৰৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম। ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপুনি। সলনি হ'ব বিনামূলীয়া চাউল সংগ্ৰহৰ নতুন পদ্ধতি। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ ৪বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ ৩৮ টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ ৬৯ টকাত।
প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইয়াৰ নহয়, ৰেচন সংগ্ৰহ কৰাৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ। চাউল লৈ যাওঁতে খেলিমেলি পালে আপুনি দিব পাৰিব অভিযোগ। 1800345361 এইটো নম্বৰ ছেভ কৰি ৰাখক। কিবা অসুবিধা হ'লে লগে দিয়ক আপুনি অভিযোগ। চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ নম্বৰ মুকলি কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ #JusticeForJuben জনতাৰ মিছিলত কঁপিছে অসম। হয়, আপুনি ঠিকেই শুনিছে। এতিয়া সকলোৱে ছ'চিয়েল মিডিয়াত এইটো লিখি আছে। ধৰিব লাগে কাক, ধৰিছে কাক। জাষ্টিছ ফৰ জুবেন গাৰ্গ শ্লোগানেৰে বৃহৎ মিছিল। আকাশ পথত কঁপি উঠিল জয় জুবেন দা শ্লোগানেৰে। জুবেন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ CBI তদন্তৰ দাবী কৰিছে। কেতিয়াও ন্যায় পাব জুবেন গাৰ্গে। হয় বন্ধুবান্ধৱীসকল, কেতিয়া ন্যায় পাব জুবেন গাৰ্গে? এতিয়া জনতাই হুংকাৰ প্ৰদান কৰিছে। জনতাৰ মিছিলত কঁপিছে অসম। ধৰিব লাগে কাক, ধৰিছে কাক বুলি হুংকাৰ প্ৰদান কৰিছে জনতাই। হয় বন্ধুবান্ধৱীসকল, জনতাই হুংকাৰ প্ৰদান কৰিছে। ৰাজ্যজুৰি এনেকুৱাকৈ জুবেন গাৰ্গক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জুবেনৰ অনুৰাগীসকলে। হয় বন্ধুবান্ধৱীসকল, সকলোৱে আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে জুবেন দাই ন্যায় পায়। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমবাসীৰ হাৰ্টস্বৰূপ জুবেন গাৰ্গে ন্যায় পাব লাগিব। কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে আজিৰ দিনটোতে। এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰক, কিয়নো চৰকাৰৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুবেন দাৰ সৈতে সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ সৈতে কোনো তথ্য থাকিলে শীঘ্ৰে প্ৰদান কৰক আপুনি। এতিয়া আপুনি দিব পাৰিব যদি আপোনাৰ লগত কোনো ধৰণৰ তথ্য আছে বা প্ৰমাণ আছে। CIDয়ে মুকলি কৰিছে এটা ইমেইল, আৰু ইমেইলটো হৈছে সম্পূৰ্ণকৈ জনাইছোঁ। এইটো ইমেইলত আপোনাৰ যিখিনি তথ্য আছে আপুনি দিব পাৰিব। dgp@assampolice.gov.in এইটো ইমেইল এতিয়া আপুনি ছেভ কৰি ৰাখক। যদি আপোনাৰ লগত কিবা তথ্য আছে এতিয়া আপুনি পঠিয়াই দিয়ক ইমেইল যোগে। যিকোনো বিশ্বাসযোগ্য তথ্য দাখিল কৰিব পাৰিব আপুনি। চ' বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। যদি আপোনাৰ লগত তথ্য নাথাকে তেনে ক্ষেত্ৰত আপুনি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক, কিয়নো যাতে যাৰ লগত তথ্য আছে যাতে সেইজন ব্যক্তি দিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবেন গাৰ্গৰ 1 কোটি টকা ঘূৰাই দিব বংকিম ৰায় মেধিয়ে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে এটা বিগ ব্ৰেকিং নিউজ। জুবেন গাৰ্গ আছিল বংকিম ৰায় মেধিৰ ব্যৱসায়িক সহযোগী। ব্যৱসায়িক বংকিম ৰায় মেধিয়ে জুবেন গাৰ্গৰ সৈতে বৃন্দাবন মাৰ্কেট আৰম্ভ কৰিছিল, আৰু সেই অনুসৰি ব্যৱসায়িক লেনদেন হৈছিল তেওঁলোকৰ মাজত। 1 কোটিতকৈ অধিক টকা গৰিমা গাৰ্গক ঘূৰাই দিব বংকিম ৰায় মেধিয়ে অভিষেকত উল্লেখ কৰিছে। জুবেন গাৰ্গৰ প্ৰাপ্য ধন আৰু কাৰ হাতত আছে, ইয়াৰ এতিয়া ডাঙৰ এটা অভিযোগ উত্থাপিত হৈছে বৰ্তমান সময়ত। ক'ত জুবেন গাৰ্গৰ প্ৰাপ্য ধন আৰু কাৰ হাতত আছে? ক'ত আছিল জুবেন গাৰ্গৰ কষ্ট উপাৰ্জিত ধনৰাশি? জুবেন গাৰ্গৰ 1 কোটি টকা ঘূৰাই দিব বংকিম ৰায় মেধিয়ে, আৰু কাৰ লগত আছে বা কোনে দিব এতিয়া কোনো ধৰণৰ তথ্য নাই। চ' বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক। আৰু যদি কোনো লগত টকা পায় তেনে ক্ষেত্ৰত আপোনালোকেও ঘূৰাই দিব, যাতে আজিৰ ভিডিঅ'টো তাৰ বাবে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দুৰ্গা পূজাৰ সমিতিলৈ ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। দুৰ্গা পূজাৰ সমিতিলৈ 10,000 কোটি টকা প্ৰদান কৰা হৈছে। আজি আপুনি 10,000 কোটি টকা পাইছে নে নাই কমেণ্ট কৰি জনাই দিব। 10,000 কোটি টকা প্ৰদান কৰা হ'ব প্ৰতিখন পূজা কমিটিক। 7,817খন পূজা কমিটিক প্ৰদান কৰা হ'ব এই ধনৰাশি। 26 আৰু 27 ছেপ্টেম্বৰত বিতৰণ কৰা হ'ব এই ধনৰাশি। আজি হৈছে 26 ছেপ্টেম্বৰ। আজি আপুনি 10,000 কোটি টকা পাইছে নে নাই? যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত কালি হৈছে 27 ছেপ্টেম্বৰ, কালিও আপুনি টকাটো লাভ কৰিব পাৰিব। যদি আপুনি লোৱা নাই তেনে ক্ষেত্ৰত কালিও আপুনি 10,000 টকাটো লৈ ল'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবেন গাৰ্গৰ ন্যায় বিচাৰি CIDৰ অফিচত শিল্পী সমাজ। হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। সিদ্ধাৰ্থ আৰু শ্যামকানুৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। ৰবি শৰ্মা, শশাংক সমীৰ, যতীন বৰা আৰু তৃতীয় প্লাহন সিদ্ধাৰ্থ শৰ্মাৰ উপস্থিতিত CIDৰ কাৰ্যালয়ত। জুবেন গাৰ্গে ন্যায় পাব লাগিব। শেষলৈকে জুবেন গাৰ্গক চোৱাৰ দায়িত্ববোধ নাছিল নেকি সিদ্ধাৰ্থ আৰু শেখৰৰ? নৰ্থ ইষ্ট ফেষ্টিভেলত নৰ্থ ইষ্টৰ কিমান উন্নত হ'ল বুলি মন্তব্য কৰিছে। বিচাৰ হ'বই লাগিব, উচিত তদন্ত হ'বই লাগিব। পৃথিৱীত সংগীত থকালৈকে জীয়াই থাকিব জুবেন গাৰ্গ। জুবেন গাৰ্গৰ ন্যায় বিচাৰি CIDৰ অফিচত শিল্পী সমাজ। তাৰপিছত
অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ অধিবক্তা সমাজ হয় বন্ধু-বান্ধৱীসকল জুবেনৰ মৃত্যুৰ অভিযুক্তৰ গোচৰ নলয় অধিবক্তাসকলে সকলো অধিবক্তাকে ওকালতি নকৰিবলৈ আহ্বান জনোৱা হৈছে সদৌ অসমৰ উকিল সমাজৰ বৃহৎ সিদ্ধান্ত জুবেন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ অধিবক্তা সমাজ জুবেন গাৰ্গৰ মৃত্যুৰ অভিযুক্তৰ গোচৰ নলয় অধিবক্তা হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ এটা বিগ ব্ৰেকিং নিউজ দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাই গ'ল পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট আপুনি পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা পাইছে না নাই বহুতে কমেন্ট কৰিছে দাদা এতিয়ালৈকে মই পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা পোৱা নাই হয় আপুনি ঠিকই শুনিছে আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ দেখা পাইছে ৰিলিজ অফ 21 ST ইনষ্টলমেন্ট অফ পিএম কিষাণ সমানিধি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হয় আপুনি ঠিকই শুনিছে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰা হৈছে an amount of more than 540 crore transferred to over 27 lakh beneficiary হয় আপুনি দেখা পাইছে কিন্তু ইয়াতে 27 লাখ কৃষকৰ একাউণ্টত চৰকাৰে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিছে আৰু ইয়াতে তলত আপুনি দেখা পাইছে 26 ছেপ্টেম্বৰ 2025 আজি হৈছে 26 ছেপ্টেম্বৰ আজি কিন্তু একাউণ্টত চৰকাৰে প্ৰদান কৰিছে পিএম কিষাণৰ ধনৰাশি আপুনি পিএম কিষাণৰ টকাটো পাইছে না নাই কমেন্ট কৰি জনাই দিব সো বন্ধু-বান্ধৱীসকল আপোনাৰ একাউণ্টত কিন্তু পিএম কিষাণৰ টকাটো প্ৰদান কৰা হোৱা নাই ইয়াতে চাওক সম্পূৰ্ণকৈ উল্লেখ কৰা আছে ক'ত পিএম কিষাণৰ টকা প্ৰদান কৰিছে ইয়াতে চাওক আপুনি নিশ্চয় দেখা পাইছে পাঞ্জাব উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ এই তিনিটা ষ্টেটত চৰকাৰে টকাটো প্ৰদান কৰিছে সো আপুনি কিন্তু টকাটো নাপাব বন্ধু-বান্ধৱীসকল বাকি ষ্টেটত কেতিয়া চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰা হ'ব বহুতে কমেন্ট কৰিছে দাদা পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিলে নেকি বা পিএম কিষাণ টকা আমি নাপালো এনেকৈ বহুতে কমেন্ট কৰিছে সো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি জনাই দিয়ক পিএম কিষাণৰ টকা সকলোকে প্ৰদান কৰা নাই অকল পাঞ্জাব উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত পিএম কিষাণৰ টকাটো প্ৰদান কৰা হৈছে সো আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'